নমস্কাৰ, মই উপস্থিত আছোঁ শিঙৰীত। আমাৰ লগত এগৰাকী বিশেষ অতিথি উপস্থিত আছে। ডক্টৰেট তেখেত জ্যোতিষ শাস্ত্ৰত তেখেতে ডক্টৰেট উপাধি লাভ কৰিছে। ছত্ৰপতি পৌড়েল ডাঙৰীয়া তেখেত ঢেকিয়াজুলি নগৰৰ নিকটৱৰ্তী জংঘল বস্তি অৰ্থাৎ ঢেকিয়াজুলি নেপালী গাঁৱৰ বাসিন্দা। আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। জ্যোতি মানে হ'ল প্ৰকাশ, ইছ মানে হ'ল ঈশ্বৰ। জ্যোতিষ শব্দটো ঈশ্বৰৰ লগতে এনাৰ্জিৰ লগতে সম্বন্ধ আছে। আপোনাৰ গাতো এটা শক্তি আছে, মোৰ গাতো এটা শক্তি আছে, যাৰ কাৰণে আমি চলি আছোঁ। এইটো মুভমেণ্ট যিটো আমাৰ আজি এতিয়া ইয়াত আছোঁ, মই অলপ আগত ঢেকিয়াজুলিত আছিলোঁ, এতিয়া শিঙৰীত আহিছোঁ, এইটো এটা শক্তি আছে মোৰ গাত। সেইটোকে আমি আত্মাক ধৰ্মশাস্ত্ৰত আত্মা কওঁ, কিন্তু জ্যোতিষত কি কৈছোঁ আমি, সেইটো এটা প্ৰকাশ হয়, যিটো এটা গতি হিচাপত চলে। এতিয়া নৱগ্ৰহ যিটো বুলি কয় জ্যোতিষত, চবেইতো ভাগ্য পৰীক্ষা কৰিবই বিচাৰে, কিন্তু 9টা গ্ৰহ হ'ল এটা মেগনেটিক এনাৰ্জি, যিটো আপোনাক নাজানাকৈ টানি আছে। আপুনি গম নাপায় যে মোক শনি চলিছে নে ৰাহু চলিছে। আমাৰ ওচৰত যেতিয়া আহে, আপুনি ভুল পথলৈ গৈ আছে, আপুনি নিজৰ বুদ্ধিমতে কৰি আছে, তেতিয়া আপোনাক যদি ৰাহু চলিছে তেতিয়া আপুনি উল্টা ট্ৰানজিট, ৰাহুৰ ট্ৰানজিটটো হ'ল উল্টা, মানে শক্তিটো দুফালে ঘূৰিব, এটা পজিটিভ এটা নেগেটিভ, ঋণাত্মক ধনাত্মক। আপুনি যেতিয়া নেগেটিভ গ্ৰহ দশা চলে তেতিয়া আপুনি উল্টা দিশত গৈ আছে, আপুনি ক'ব নপৰাকৈ, কিন্তু আপুনি ভাবিব যে মই ঠিকেই গৈ আছোঁ। যেতিয়া আপুনি মোৰ ওচৰত কুণ্ডলী লৈ আহিব, দেখিছোঁ ৰাহু চলিছে, আপুনি ভুল ডিৰেকশ্যন কৰি আছে, বাস্তুটো ভুল কৰি আছে, আপুনি ডিচিশ্যনবিলাক ৰং লৈ আছে, কিন্তু আপুনি ক'ব নোৱাৰে, যিহেতু আপোনাক গ্ৰহে টানি আছে। মানে আপুনি কোৱা মতে আমাৰ জীৱনত নিশ্চয় প্ৰভাৱ আছে, বাস্তুৰ প্ৰভাৱ আছে। এই জ্যোতিষ শাস্ত্ৰৰ কথা মতে আমি চলিবই লাগিব। বিজ্ঞানৰ জীৱনে অগ্ৰগতি নহওক কিয়, জ্যোতিষ শাস্ত্ৰ অবিহনে, জ্যোতিষ ব্যৱস্থা অবিহনে আমি কোনো কাৰণতে আমাৰ জীৱন সফল বা মানে জীৱন যাত্ৰা আমাৰ সেয়া আগুৱাই যাব নোৱাৰে। ইয়াত নিশ্চয় কিবা প্ৰভাৱ আছে। গতিকে আপুনি ৰাইজক আপুনি কি পৰামৰ্শ দিব? মই মানে এজন জ্যোতিষ হিচাপে ঘৰৰ মানুহে কমচে কম ইমান, আজিকালি চাওক বিজ্ঞান যুগ হৈ গ'ল, বিজ্ঞানৰ পৰা আপুনি চৰম সীমালৈ পাই গৈছে, চব গ্ল'বেল খুব পাই আছে, য'ত যি বস্তু পাই আছে, তথাপি ছেটিছফাই নাই মানুহ। হয় হেল্থ ইছ্যু হৈ আছে, কাৰোবাৰ আপোনাৰ চাইল্ডৰ ইছ্যু হৈ আছে। এতিয়া দেখিব আপোনাৰ বেছিভাগ, মোৰ ওচৰতো ঢেৰ মানুহ আহে, বেছিভাগ মানুহ বাচ্চাৰ প্ৰব্লেম হৈ গৈছে, মানে ল'ৰা ছোৱালী জন্ম হোৱা নাই, কিয় হোৱা নাই। এতিয়া আৰু আপোনাৰ দেখিব বাস্তু যেতিয়া আমি কনচাল্ট কৰিব যাওঁ, ঘৰত দেখোঁ আপোনাৰ নৰ্থ ইষ্টত টয়লেট বহাইছে, কোনোবাই চাউথ ইষ্টত টয়লেট বহাইছে, যিটো সম্পূৰ্ণ বাস্তুটো। আৰু এইটো আপুনি প্ৰুভো পাব, যদি চাউথ ইষ্টত মানে আপোনাৰ টয়লেট আদি বনাইছে, আপুনি সেইখিনি জেগাটো বাস্তু দোষ কৰি দিছে, তেতিয়া আপোনাৰ ঘৰত দেখিব সেইখন ঘৰ আপুনি 20 বছৰ পিছত হ'লেও ত্যাগ কৰি আছে। এইখন আপুনি এটা সপোনৰ ঘৰ যেতিয়া বনাব, ধুনীয়াকৈ সাজিব, লাখ লাখ টকা দি, আপুনিতো ভাবা নাই না, সেইটোতো ইচ্ছাও নাছিল যে আপুনি সেইখন জেগা এৰি দিম বুলি। কিন্তু এতিয়া 15-20 বছৰ 30-25 বছৰলৈকে থাকি সেইখন প্লেচেই আপুনি এৰি দিব লগা হয়, কেৱল বাস্তু দোষৰ কাৰণে। সেই বস্তুটো আমি যেতিয়া এজন মানুহে ঘৰ এৰি গুচি গ'ল, এটা জেগাত বহি কিনে তাত ঘৰ বনাই কিনে ঢেৰ বছৰ থাকি তাৰপিছত সেই প্লেচটো এৰিলে, তেতিয়া দেখিলোঁ তেওঁৰ নৰ্থ ইষ্ট আৰু চাউথ ইষ্টটো সম্পূৰ্ণ বাস্তু দোষ আছিল, যাৰ কাৰণে তেওঁ জন্মভূমিয়ে জন্মগৃহে ত্যাগ কৰিব লগা হয়। এইটো কিহৰ কাৰণে? এইটো কেৱল বাস্তু দোষৰ কাৰণে। এই আপোনাৰ যিখন নৱগ্ৰহ আছে, যি নৱগ্ৰহে আমাক প্ৰতিটো হিচাপত ঘূৰি আছে, আপুনি যেতিয়া শনি ট্ৰানজিট কৰি আছে আপোনাৰ জীৱনত, তেতিয়া আপুনি শনিৰ দিশটোত কি হয়, আপোনাৰ নিজৰ বুদ্ধিমতে চলিব, কাৰো কথা নুশুনিব, জানিব যে মোক শনি চলিছে। এতিয়া আপুনি ৰাহু চলিছে, আপুনি উল্টা ডিৰেকশ্যনত গৈ আছে, য'ত কৰিব নালাগে তাত বনাই আছে, য'ত হ'ব নালাগে তাত ইনভেষ্ট কৰি আছে। এনেকৈ গ্ৰহৰ প্ৰভাৱ আপোনাৰ জীৱনত পৰি আছে। এতিয়া কিছুমানে মানে, কিছুমানে নামানে, কিন্তু নাজানাকে চবেই মানে জ্যোতিষটো। জ্যোতিষ এটা ঈশ্বৰীয় শক্তি হয়, ঈশ্বৰীয় শক্তিক নামানা কোনো প্ৰশ্ন নাই। এইটো এটা আপোনাৰ ইগ' কোনোবা এইবিলাক, আৰু হয় প্ৰিডিকশ্যনত কিছুমানে ভুল প্ৰিডিকশ্যন দিছে, কিছুমানে ভাল সঠিক প্ৰিডিকশ্যন দিছে, যাৰ কাৰণে তেওঁৰ ওচৰত গৈছে, কোনোবা প্ৰিডিকশ্যন বেয়া দিছে, ভালকৈ তেওঁ
জ্যোতিষ অধ্যয়ন নকৰাকৈ যাহা তাৰ কথা কৰি দিছে তেতিয়া মানুহৰ এটা বিশ্বাসো হেৰাইছে এইটোও সঁচা আজিৰ দিনত আপুনিও নিজে যিহেতু আপুনি এজন কোৱালিফিকেশ্যন থকা মানুহ হিচাপে নিজেও জাজ কৰিব লাগে যে মোৰ প্ৰিডিকশ্যনটো ভাল হৈছে নে নাই শুদ্ধ মই হৈছে নে প্ৰশ্ন কৰিব পাৰিছো নে নাই জ্যোতিষীজনক মোৰ পাষ্ট বিলাক তেওঁ কৈছে নে নাই মোৰ আখুৱাবিলাক দেখুৱালে নে নাই সেইখিনি আপুনিও জানিব লাগে যদি আপোনাক সঠিক সঠিক তেওঁ উত্তৰ দিব পাৰিছে তেতিয়াহ'লে আপুনি বিলিভ নকৰাৰ প্ৰশ্নটো ক'ত আছে ঠিক আছে আপোনাক ধন্যবাদ জনাইছো আজি আমাৰ সমূহ অনুষ্ঠান পিছলৈ আপোনাৰ লগত এই বিষয়ে আমি যথেষ্ট কথা পাতিম এতিয়া আপুনি ঢেকিয়াজুলিয়ে হওক বা গুৱাহাটীয়ে হওক বা আপুনি ক'ত ক'ত আপুনি বহে বা আপোনাৰ চেম্বাৰ আছে এই কথা দৰ্শকক জনাই দিয়ক যাতে তেওঁলোকে আপোনাৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে বা আপোনাৰ ওচৰত যাব পাৰে আপোনাৰ ঠিকনাখিনি আপুনি জনাই দিয়ক ঢেকিয়াজুলিততো মই আপোনাৰ কি কয় ষ্টাইলো বজাৰৰ অপজিট পাঞ্জাৱ নেশ্যনেল বেংকৰ অপজিটত আছে মোৰ ভৱিষ্য দৰ্পণ জ্যোতিষ কেন্দ্ৰ আৰু গুৱাহাটীত মই আপোনাৰ জেল ৰোড লাখটকীয়াত বহোঁ আৰু দেৰগাঁৱত মই বহোঁ আৰু বমডিলাত আৰু দিল্লীতো মই লোধি ৰোডত বহোঁ মাজে সময় এইখিনি জেগাত মই বহোঁ আৰু বিশেষকৈ বাস্তু আজিৰ দিনত বহুত জৰুৰী হৈছে চমুকে কৈ দিলোঁ আগৰ দিনত বাস্তু অট'মেটিকলি আপোনাৰ খণ্ডন হৈ আছিলে দোষবিলাক এতিয়া আপুনি বাস্তু হিচাপত ঘৰ বনাবলৈ লাগিব যিহেতু আমি এতিয়া মেইনলি টয়লেটটো ভিতৰত সোমাই দিলোঁ সেইকাৰণে টয়লেট ৰেমেডি কৰিব লাগিব টয়লেটক নিমখ ৰাখিব লাগিব টয়লেটত ৰখা যন্ত্ৰ কিছুমান পোৱা যায় সেইখিনি যন্ত্ৰ দি আপুনি টয়লেটখন বান্ধি ৰাখিব লাগিব যিহেতু আপোনাৰ চাওক বাস্তু একদম ইম্পৰ্টেণ্ট হয় যিহেতু ইউনিভাৰ্চত যিমানো বস্তু আছে যিটো আপোনাৰ ফালে টানে ডেট ইজ বাস্তু বাস্তু এটা অদৃশ্য ওৰা শক্তি হয় আপুনি নেদেখাকে আপোনাৰ ঘৰটোত নেগেটিভিটি সোমাই আছে আপুনি যোন ফালৰ পৰা পজিটিভ সোমাব লাগে সেইখিনি ব্লক কৰিছে যোন ফালৰ পৰা নেগেটিভ সোমায় সেইখিনি অপেন কৰিছে ডেট মানে তেতিয়াহ'লে আপুনি বাস্তু দোষ আছে আপোনাৰ শৰীৰৰ স্পেচিয়েলি হেল্থ ৱাইজ ইছ্যু হয় আপোনাৰ মেৰিটেল লাইফতো ইছ্যু আহে ঢেৰ বস্তু আমি দেখিছোঁ যিহেতু আজি দেশ বিদেশতো আমি সেইখিনি বস্তু চাইছোঁ যে বাস্তু সঠিক নোহোৱাকৈ বনোৱা এখন ঘৰত যথেষ্ট পৰিমাণৰ অসুবিধা দেখিছোঁ হয় দৰ্শকসকল আমি অনুষ্ঠান ইমানতে সামৰিছোঁ নমস্কাৰ